নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 13 জুলাই আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ উপ নিৰ্বাচনত উত্থান ইণ্ডি এলায়েন্সৰ পঞ্জাবত পৰাজিত হ'ল ভাৰতীয় জনতা পাৰ্টি 7 ৰাজ্যৰ উপ নিৰ্বাচনত ইণ্ডি এলায়েন্সৰ উত্থান এনডিএ কেৱল মাত্ৰ এখন আসনত অগ্ৰগতি লাভ কৰিছে 13খন আসনৰ ভিতৰত 10খন আসনত অগ্ৰগতি ইণ্ডি এলায়েন্সৰ পঞ্জাবত পৰাজিত হ'ল ভাৰতীয় জনতা পাৰ্টি আৰু আনফালে পশ্চিম বংগত পৰাজিত হ'ল ভাৰতীয় জনতা পাৰ্টি বিজেপি পৰাজিত হ'ল পশ্চিম বংগত মাত্ৰ 13খন আসনৰ ভিতৰত এখন আসনতহে আগবাঢ়ি আছে ভাৰতীয় জনতা পাৰ্টি পঞ্জাবৰ জলন্ধৰ আসন লাভ কৰিছে ইণ্ডিয়া সমৰ্থিত আপে পশ্চিম বংগত তৃণমূল কংগ্ৰেছে আটাইকেইখন সিটতে জয়লাভ কৰে বিজেপি শূন্য পশ্চিম বংগত 4খন আসনতেই জয়লাভ টিএমচিৰ হিমাচল প্ৰদেশৰ 2খন আসনত অগ্ৰগতি কংগ্ৰেছ দলৰ উপনিৰ্বাচনত কংগ্ৰেছৰ ভাল প্ৰদৰ্শন তাৰ বিপৰীতে বিজেপিৰ শোচনীয় পৰাজয় উত্তৰাখণ্ডতো 2খন আসনত অগ্ৰগতি কংগ্ৰেছ দলত বিহাৰত আগবাঢ়িছে জেডিইউ আগবাঢ়ি আছে বিহাৰ তামিলনাডুতো ডিএমকেৰ অগ্ৰগতি পশ্চিমবংগ আৰু পঞ্জাবত ভাৰতীয় জনতা পাৰ্টি শূন্য হ'ল উপ নিৰ্বাচনত 10খন আসনত ইণ্ডি এলায়েন্স আগবাঢ়ি আছে আৰু 13খন আসনৰ ভিতৰত কেৱল মাত্ৰ এখন আসনতহে আগবাঢ়ি আছে ভাৰতীয় জনতা পাৰ্টি দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ গুগল এডৰ নামত 116 কোটি টকা খৰচ বিজেপিৰ ইলেকশ্যনৰ সময়ত এই খৰচ বিজেপিৰ নিৰ্বাচনৰ পূৰ্বে ফেব্ৰুৱাৰী আৰু মে মাহৰ ভিতৰত এই খৰচ কৰে ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰচাৰৰ নামত এই বৃহৎ ধন ব্যয় 1,84,247টাকৈ ভিডিঅ' আৰু ফটো ফৰ্মেটত ধন খৰচ কৰিছে বিজেপিয়ে নিৰ্বাচনৰ সময়ত ভিডিঅ' বিজ্ঞাপনত বিজেপিয়ে খৰচ কৰিলে প্ৰায় 88 কোটি টকা বৃহৎ ধন খৰচ কৰিছিল বিজেপিয়ে ফটো সম্বলিত বিজ্ঞাপনত প্ৰায় 28 কোটি টকা খৰচ কৰিছিল ভাৰতীয় জনতা পাৰ্টিয়ে উত্তৰ প্ৰদেশ মহাৰাষ্ট্ৰ উৰিষ্যা পশ্চিম বংগ দিল্লীক লক্ষ্য কৰি লৈছিল ভাৰতীয় জনতা পাৰ্টিয়ে যাৰ বাবে এই বৃহৎ ধন এডৰ নামত খৰচ কৰিছিল ইয়াৰে উত্তৰ প্ৰদেশ পশ্চিম বংগ মহাৰাষ্ট্ৰত ফলপ্ৰসূ নহ'ল বিজেপিৰ বিজ্ঞাপনৰ পিছতো পৰাজয় হ'ল বিজেপি নিৰ্বাচনৰ পূৰ্বে প্ৰায় 4টা মাহত কংগ্ৰেছে খৰচ কৰিলে 45 কোটি টকা এডৰ নামত বিপৰীতে কেইবাটাও দলে ডিজিটেল বিজ্ঞাপনৰ নামত খৰচ কৰা নাছিল কোনো ধৰণৰ ধন পৰম্পৰাগত প্ৰচাৰকেই সাৰথি কৰি লৈছিল সমাজবাদী পাৰ্টি ৰাষ্ট্ৰীয় জনতা দলে নীতি উলংঘাৰ বাবে 8টাকৈ বিজ্ঞাপন উঠাই দিয়া হৈছিল বিজেপিৰ ন্যায়ালয়ৰ ফালৰ পৰা ৰাহুল গান্ধী আৰু সিদ্ধাৰামায়াক লক্ষ্য কৰিও বিতৰ্কিত বিজ্ঞাপন দিছিল ভাৰতীয় জনতা পাৰ্টিয়ে গুগল এডৰ নামত এই বৃহৎ ধন খৰচ কৰাৰ পিছতে এতিয়া বিজেপিৰ সেই ভয়ংকৰ চাঞ্চল্যকৰ তথ্য এতিয়া পোহৰলৈ আহিছে দিবলৈ চাওঁ এটা ব্ৰেকিং নিউজ 2026ত আৰু নাখে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ বিজেপিৰ কেইবাজনো নেতাৰ কংগ্ৰেছৰ সৈতে যোগাযোগ অব্যাহত আছে আৰু শীঘ্ৰেই বিজেপিৰ এই নেতাসকলে কংগ্ৰেছত যোগদান কৰিব 2026ত ৰাজ্যবাসীয়ে আকোৱালি নলয় ভাৰতীয় জনতা পাৰ্টিক খহনীয়া আৰম্ভ হৈছে ৰাজ্যিক বিজেপিত খহনীয়া এই খহনীয়া কোনেও ৰোধ কৰিব নোৱাৰে বিজেপিত যি খহনীয়া ষ্টাৰ্ট হ'ল সেয়া ৰোধ কৰিব নোৱাৰে ৰাজ্যত কংগ্ৰেছৰ নেতৃত্বত হ'ব চৰকাৰ 2026ত বিজেপিৰ কেইবাজনো নেতাই যোগাযোগ কৰি আছে কংগ্ৰেছৰ সৈতে বিজেপি ত্যাগী নেতাই খুলিব নতুন দল ৰাজ্যত যিসকলে বিজেপি কৰিছিল তেওঁলোকে খুলিবলৈ ওলাইছে জনসংঘ নামে নতুন দল বিজেপিৰ ভিতৰ চৰাত চলিছে অন্তকন্দল বিজেপি খুৰধাৰ সমালোচনা জাকিৰ হুছেইন সিকদাৰৰ শীঘ্ৰেই যোগ দিব কংগ্ৰেছত বহু নেতাই 2026ত যিকোনো প্ৰকাৰে অসমত চৰকাৰ গঠন কৰিব কংগ্ৰেছ দলে দিবলৈছো পৰৱৰ্তী খবৰ বিজেপিক নীতিন গাডকাৰীৰ সতৰ্কবাণী কংগ্ৰেছৰ দৰে ভুল নকৰিব নহলে হেৰুৱাব লাগিব গাদী এবাৰ নিজৰ দল বিজেপিক লৈয়ে নীতি শিক্ষা দিলে
গাডকাৰীয়ে কংগ্ৰেছৰ দৰে ভুল নকৰিব, নহ'লে গাদী হেৰুৱাব লাগিব বিজেপিয়ে। বিজেপিক কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ সতৰ্কবাণী। কংগ্ৰেছৰ দৰে ভুলৰ পুনৰাবৃত্তি কৰিব নালাগে ভাৰতীয় জনতা পাৰ্টীয়ে। বিজেপি আন দলসমূহৰ তুলনাত সদায় পৃথক। সেয়েহে বিজেপিক বাৰম্বাৰ জনতাই বিশ্বাসত লৈছে আৰু চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে মোদী। গতিকে কংগ্ৰেছ কৰা ভুলৰ পুনৰাবৃত্তি কৰিব নালাগে বিজেপিয়ে। কংগ্ৰেছৰ দৰে ভুল কৰিলেই বিজেপিয়ে হেৰুৱাব লাগিব নিজৰ গাদী। কাৰণ ভুল কৰাৰ বাবেই শাসনৰ গাদী হেৰুৱাইছিল কংগ্ৰেছ দলে। কংগ্ৰেছে কৰা ভুলৰ বাবে বিজেপিক নিৰ্বাচিত কৰিছিল ভাৰতৰ জনতাই। কংগ্ৰেছৰ দৰে ভুল নকৰিব, অন্যথা গাদী যাব বিজেপিৰ। নীতিন গাডকাৰীৰ এই সতৰ্কবাণী বিজেপিক। দিবলৈ এটা ভাল খবৰ, কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা জাৰি কৰা হৈছে এটা ভাল খবৰ। 7 দিনৰ ভিতৰত একাউণ্টত লাভ কৰিব 8 লাখকৈ টকা। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা নতুন আঁচনি অনা হৈছে আৰু এই আঁচনিৰ জৰিয়তে কেৱল মাত্ৰ 7 দিনৰ ভিতৰত একাউণ্টত পাব 8 লাখকৈ টকা। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এই খবৰটো আহি পৰিছে, এটা ভাল খবৰ। এটা ফোন কলতেই লাভ কৰিব 8 লাখ টকালৈ হাতত লোৱা হৈছে নতুন আঁচনি। ধনৰ বাবে আবেদন কৰিলে 7 দিনৰ ভিতৰত একাউণ্টত সোমাব ধন। সহজতে লাভ কৰিব 2ৰ পৰা 8 লাখ টকা পৰ্যন্ত ঋণ। ঋণৰ বাবে বেংকলৈ গৈ হাবাথুৰি খোৱাৰ কোনো প্ৰয়োজন নাই এতিয়া। উচ্চ শিক্ষা, ব্যৱসায়, কৃষি আৰু ঘৰ বনাবলৈ চৰকাৰে দিব ধন। উচ্চ শিক্ষাৰ বাবে আপুনি লাভ কৰিব 2ৰ পৰা 8 লাখ টকা পৰ্যন্ত। ব্যৱসায়, কৃষি আৰু গৃহ নিৰ্মাণৰ বাবে 5 লাখ টকাৰ ৰাজ সাহায্য পাব। সৰ্বমুঠ 6টা শিতানৰ বাবে আহিছে সুবৰ্ণ সুযোগ। বিশেষ পৰ্টেলত ঘৰতে কৰিব পাৰিব এই ঋণৰ বাবে এপ্লাই। আবেদনৰ 7 দিনৰ ভিতৰত একাউণ্টত সোমাব বৃহৎ ধনৰাশি। কেন্দ্ৰীয় চৰকাৰৰ নতুন আঁচনি জনসমৰ্থ পৰ্টেলত পঞ্জীয়ন কৰি লাভ কৰিব এই ধন আপুনি। ধনৰ বাবে প্ৰয়োজন হ'ব কেতবোৰ ডকুমেণ্টছ, নথি পত্ৰৰ প্ৰয়োজন হ'ব কেতবোৰ। আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড, জাতিগত প্ৰমাণ পত্ৰ প্ৰয়োজন হ'ব, বেংক একাউণ্ট আৰু ৰঙীন ফটো, কালাৰ ফটো লাগিব। জনসমৰ্থ পৰ্টেলত গৈ প্ৰয়োজন অনুসৰি লোনৰ বাবে কৰিব পাৰিব আপুনি আবেদন। আপুনি ভাৰতৰ স্থায়ী বাসিন্দা হ'ব লাগিব এই আঁচনি পাব হ'লে। বেংকৰ সকলো ধৰণৰ তথ্য শুদ্ধকৈ দিব লাগিব আপুনি। এক্টিভ মোবাইল নম্বৰ আবেদন পত্ৰত সন্নিৱিষ্ট কৰিব লাগিব। প্ৰথমে পৰ্টেলত ওলোৱা হোম পেজত ক্লিক কৰক আৰু তাৰ পিছত ক্লিক কৰক ৰেজিষ্টাৰ্ড অপশ্যনত। ইয়াৰ পাছত খোল খাব নতুন পেজ। নতুন পেজত লগ ইন কৰি ছাবমিট কৰক মোবাইল ফোন নম্বৰ। মোবাইল নম্বৰত লাভ কৰিব বিশেষ OTP, ওৱান টাইম পাছৱৰ্ড আপুনি লাভ কৰিব। আবেদন পত্ৰ পূৰণ কৰক আৰু প্ৰতিটো অপশ্যনত শুদ্ধ তথ্য পূৰণ কৰক। শুদ্ধ ঠিকনা ফটো অন্তৰ্ভুক্ত কৰাৰ পাছতে ছাবমিট অপশ্যনত ক্লিক কৰক। যদিহে আপোনাৰ তথ্য শুদ্ধ হয় মোবাইললৈ আহিব এটা মেছেজ। অধিক তথ্যৰ বাবে www.janasamarth.in ত গৈ চাব পাৰিব সবিশেষ। আবেদনত অসুবিধা হ'লে ফোন যোগে ল'ব পাৰিব সহায়। যোগাযোগ কৰক 7969076111 নম্বৰত। দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ, তৃতীয় চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ আৰ্হি আৰু চিলেবাছক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। আমি জনাই আছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ প্ৰত্যাশীৰ বাবে ডাঙৰ খবৰ। APSCৰ আৰ্হিত অনুষ্ঠিত নহয় নিযুক্তি পৰীক্ষা। পূৰ্বৰ দৰেই লিখিত আৰু মৌখিকভাৱে অনুষ্ঠিত হ'ব পৰীক্ষা। 2100টা কেন্দ্ৰত অৱতীৰ্ণ হ'ব 11 লাখ প্ৰাৰ্থী। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ 14,000 পদৰ বাবে 11 লাখ প্ৰাৰ্থীয়ে কৰিছে আবেদন। আগন্তুক 3-4 দিনৰ ভিতৰতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে প্ৰকাশ পাব পাঠ্যক্ৰম।
নিযুক্তি আয়োগক পাঠ্যক্ৰম প্ৰস্তুতৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিদৰে পৰীক্ষা অনুষ্ঠিত কৰিব তাক লৈ আলোচনা চলি আছে চৰকাৰী বিষয়াৰ মাজত জনতাৰ পৰাও এই ক্ষেত্ৰত সহযোগিতা বিচাৰিলে ৰাজ্য চৰকাৰে 3 অক্টোবৰৰ বাবে অসম আৰক্ষীৰ বাবে আৰম্ভ হ'ব সাক্ষাৎকাৰ পূৰ্বৰ দৰে অসম আৰক্ষীত নিযুক্তি প্ৰক্ৰিয়া বাহাল থাকিব এপিএইচচিৰ পদ্ধতিৰে কিয় পৰীক্ষা অনুষ্ঠিত কৰিছিল চৰকাৰে এই কথা বৰ্ণনা কৰিলে মুখ্যমন্ত্ৰীয়ে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ 7000 চাকৰিৰ বাবে 11 লাখ প্ৰাৰ্থীয়ে কৰিছিল আবেদন সমগ্ৰ ৰাজ্যত ইয়াৰ বাবে 2100 পৰীক্ষা কেন্দ্ৰৰ প্ৰয়োজন হ'ব 2100 পৰীক্ষা কেন্দ্ৰৰ সকলো দিশ নজৰ ৰখাটো সহজ নহ'ব এই কাৰণতেই 3 তৰপীয়া পদ্ধতিৰে পৰীক্ষা পতাৰ চিন্তা কৰা হৈছে এই পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত কৰিলে কোনো ধৰণৰ খেলিমেলি হোৱাৰ অৱকাশ নাথাকে পৰীক্ষাৰ প্ৰশ্নবিলাক এপিএইচচি ইউপিএইচচিৰ মানদণ্ডৰ নহয় চতুৰ্থ শ্ৰেণীৰ বাবে দশম শ্ৰেণীৰ মানদণ্ডৰেই প্ৰশ্নকাকত আহিব পৰীক্ষাত যোগ্যজনেহে যাতে চাকৰি পায় তাৰ বাবে এই চিন্তা চৰ্চা কৰিছিল চৰকাৰে একাংশ ৰাজনৈতিক দল বা ব্যক্তিয়ে চৰকাৰৰ প্ৰতিটো কথাতেই বিতৰ্ক কৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি প্ৰত্যাশীৰ বাবে ডাঙৰ খবৰ জাৰি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই